চলিত মাহৰ 10 তাৰিখে নিশা 1 বজাত বিটিআৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ বাসগৃহত গৃহৰক্ষী জোৱান মনোৱাৰ আলীক অৰূপ কুমাৰ দেৰ ড্ৰাইভাৰ সঞ্জীৱ নাথ আৰু হৰিপ্ৰসাদ নেওগ নামৰ দুজন ব্যক্তি মিয়া বঙাল বুলি তুচ্ছ তাচ্ছিল্য কৰি মাৰপিট কৰে আৰু উক্ত ঘটনাক লৈ সদৌ বিটিআৰ গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া। আমি সদৌ বিটিআৰ গৰিয়ামৰীয়া জাতীয় পৰিষদৰ তৰফৰ পৰা প্ৰথমতে অৰূপ কুমাৰ দেওক তথা তেওঁৰ গৃহৰক্ষীয়ে হওক তথা ড্ৰাইভাৰে হওক তেখেতসকলক জ্ঞাতথ্য জনাওঁ যে এই গৃহৰক্ষী জোৱানজন মিয়া জনগোষ্ঠীৰ নহয়, তেখেত খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ হয়। এই খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ আমাৰ মানুহক মিয়া বুলি কৈ আক্ৰমণ কৰা কাৰ্যক আমি সকীয়াই দিছোঁ। অনাগত দিনত যাতে এই কাৰ্যৰ পুনৰাবৃত্তি নহয়, আমি শেষবাৰৰ কাৰণে সকীয়াই দিছোঁ যাতে আমাৰ মানুহৰ ওপৰতে যদি এনেকুৱা অত্যাচাৰ হয় আমি ইটকা জবাব পাথৰছে দিবলৈ সাজু আছোঁ। আমি অসমৰ খিলঞ্জীয়া হয়, ইয়াতে কোনোবা এজন বেলেগ ঠাইৰ পৰা আহি নিজে ইয়াৰ খিলঞ্জীয়া নহয়, থলুৱা নহয়, তেখেতসকলৰ প্ৰৰোচনাত আমাৰ খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ প্ৰতি আক্ৰমণ কৰিব, এই কাৰ্যত আমি বিটিআৰ গৰিয়ামৰীয়া দেখি জাতীয় গোষ্ঠীয় সহ্য নকৰোঁ। আৰু এবাৰ কৈছোঁ, অন্তিমবাৰৰ কাৰণে সকীয়াই দিছোঁ যাতে তেখেতে এনেকুৱা কামৰ পৰা বিৰত থাকে, অন্যথা কিন্তু দেশী অনুষ্ঠিত অঞ্চলত তেওঁ প্ৰৱেশ কিন্তু আমি নিষিদ্ধ কৰিম। আৰু অনাগত দিনত তেখেতে জনপ্ৰতিনিধি হৈ তেখেতৰ যি কাৰ্যকলাপ আমি দেখা পাই আছোঁ, সঘনে আমি মিডিয়াত যি দেখা পাই আছোঁ, আমি এইবিলাক এইকাৰণে ক'বলৈ নাযাওঁ, ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব। কিন্তু আমাৰ মানুহক যি গ্লানি, যি নেকি আমি গৰিয়ামৰীয়া দেশীৰ কাৰণে এটা বিৰাট দুখজনক কথা, খিলঞ্জীয়া হোৱা স্বত্বেও তেওঁলোকে মিয়া বুলি কৈ যিটো আমাৰ পৰিচয় নহয়, এইবিলাক কৈ আমাৰ মানুহৰ ওপৰত অত্যাচাৰ কৰা কাৰ্যক আমি কেতিয়াও সহ্য নকৰোঁ। গতিকে সাৱধান হওক আৰু অনাগত দিনত যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নকৰে তাৰ কাৰণে আমি সকীয়াই দিলোঁ। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অৰূপ কুমাৰ দে কিবা গোষ্ঠীগত সংঘৰ্ষ লগাৰ কিবা চেষ্টা কৰি আছে বুলি বহুতো লোকৰ মুখৰ পৰা শুনা যায়, এই কথাটো আপুনি কিমান মানে সত্যতা বুলি ভাবে? প্ৰথম কথা, ৰাজনৈতিক কাৰণত কোনে কি কৰে সেইটো এওঁলোকৰ ব্যক্তিগত বিষয়, কিন্তু অসমত তথা বিটিআৰত এতিয়া শান্তিৰ পৰিৱেশ বিৰাজমান। ইয়াতে কোনোবা অৰূপ কুমাৰ দে হওক বা ABCD যোনেই নহওক, ইয়াতে অশান্তি পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে যদি চেষ্টা কৰে আমি কিন্তু ইয়াক প্ৰত্যুত্তৰ দিবলৈ আমি সাজু। কাৰণ বিটিআৰত বহুত অশান্তিৰ পিছত এতিয়া শান্তি আহিছে, এই শান্তিৰ পৰিৱেশ যাতে কোনোবা মিয়াৰ নামত কোনোবা কিবা নামত যাতে বিটিআৰত অশান্তিক সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে কিন্তু আমি সকলোৱে একগোট হৈ থাকিব লাগিব। আৰু সকীয়াই দিছোঁ এনেকুৱা মানসিকতাৰ পৰা বিৰত থাকক। যদি আপোনালোকে জনপ্ৰতিনিধি হয়, ৰাইজৰ কাম কৰক, ৰাইজে আপোনালোক নিশ্চয় অনাগত দিনত আৰু কি কৰিব, নিৰ্বাচিত কৰিব। কিন্তু ধৰ্মৰ নামত হওক বা অমুকৰ নামত হওক তমুকৰ নামত এইবিলাক ইছ্যু নহয়, উন্নয়নৰ নামত ৰাজনীতি কৰক। যিটো ঘটনা ঘটি গ'ল এই সম্পৰ্কে আপোনালোকে চৰকাৰক কিবা আহ্বান জনাব নেকি? হয়, আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ কোকৰাঝাৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি আহ্বান জনাইছোঁ, লগতে এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে এই এনেকুৱা যি দুষ্কৃতিকাৰী, যি শান্তিৰ অসমত শান্তিৰ বিটিআৰত যি অশান্তিৰ সৃষ্টি কৰি ৰাজনীতি কৰিব বিচাৰিছে, এনেকুৱা নেতাৰ এগেইনষ্টত আপোনালোকে ষ্ট্ৰিক্ট একশ্যন লওক, যাতে অশান্তি পৰিৱেশ সৃষ্টি নহয়, যাতে আমি এই ক্ষেত্ৰত যাতে আৰু বেলেগ পদক্ষেপ গ্ৰহণ কৰিব লগা নহয়, তাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰক। মাননীয় DGP মহোদয় আপোনাকো আহ্বান জনাইছোঁ, আপুনি এই ক্ষেত্ৰত ষ্ট্ৰিক্ট একশ্যন লওক। কাৰণ কিন্তু আইনৰ ৰক্ষক হৈ আজি যি বেআইনী কাম কৰিলে, তেখেতে যদি কিবা দোষ কৰিছিল তেখেতে কিয় আৰক্ষীক তাত গুৰুত্ব দিয়া নাই? তেখেতৰ যদি দোষ কৰিছে তাত আমাৰ ক'ব লগা নাই, তেখেত শাস্তি পাওক। আমি কোনো দুষ্কৃতিকাৰীৰ বা কোনো অপৰাধীৰ আমি পক্ষপাতিত্ব নহয়, কিন্তু ৰাজনীতিৰ নামত আমাৰ জনগোষ্ঠীৰ মানুহ প্ৰতাৰণা কৰিব, আমাক বলিৰ প্ৰথা বনাব, ৰাজনৈতিক ষড়যন্ত্ৰ বলি বনাব, এইটো আমি কেতিয়াও হ'ব নিদিওঁ। ইয়াৰ কাৰণে কিন্তু আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক, এই ক্ষেত্ৰত আপুনি হস্তক্ষেপ কৰক, যাতে শান্তিৰ বিটিআৰত
যাতে অশান্তি পৰিৱেশ সৃষ্টি নহয়। আৰু বি টি আৰ প্ৰধান প্ৰমোদ বৰা ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, এনেকুৱা ইয়ামক আপোনালোকে নাগি লগাওক। প্ৰয়োজনত এনেকুৱা তেওঁ যি ক্ষমতা মানে কি পাৱাৰত যি বলিয়ান হৈছে, তেখেতক লাগিলে EM পদৰ পৰা কাটি দিয়ক। কাৰণ তেতিয়াহে বুজিব, তেতিয়াহে ৰাইজৰ লগত বন্ধু। তেওঁ এনেকুৱা হৈছে যেন তেওঁ সাগৰত নহয়, আকাশত যেন উৰি আছে। এই এনেকুৱা আকাশত উৰা মানুহৰ যাতে পাখি কাটা যায়, তাৰ কাৰণে আপুনি পদক্ষেপ গ্ৰহণ কৰক।